এতিয়া ইভিনিং ৱাক কৰি আহিলোঁ, এতিয়া ঘৰত গৈ আছোঁ আৰু মই ঘৰত গৈ তিল চিকেন বনাই আছোঁ। কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মই টাৱাত তিলটো ভাজি ল'ম। মোৰ তিল ভাজা হৈ গ'ল। এতিয়া মই পিঁয়াজ নহৰু এইবিলাক ৰেডি কৰিম। দালচেনি দিলোঁ, পেষ্টখিনি অলপ ভাজি লওঁ। তিল বটা পাতা যে তিলখিনি কলা নহৰু কলা হৈছিল, নহৰু দিওঁ আৰু অলপ ভাজি ল'লোঁ। এইখিনি ৰংখিনি মই ভাজাতে দি দিলোঁ, এতিয়া কালাৰটো ভাল হয়। আমি কাশ্মীৰী নিদিওঁ, এতিয়া পূৰা লোকেল টাইপৰ বনাম। এতিয়া মাংসটো দিম, পূৰা মাংসটো দি আধা ঘণ্টা ভাজিম। এতিয়া আমি বিলাহী দিলোঁ, বিলাহী দি অলপমান লাৰি চাৰি দিম, পূৰা ভাজি ল'ম। মই তিলখিনি দিম, ইয়াতে তিলখিনি দি অলপ ভাজি ল'ম। দৈ দিয়াৰ কাৰণে কি বুলি কয় আপোনাৰ তিলটো দিয়াৰ কাৰণে ক'লা হৈছে। এতিয়া অকণমান বগা কৰাৰ কাৰণে মই ইয়াতে দৈ দি আছোঁ। এতিয়া মই দৈখিনি ইয়াতে দি দিম। দৈখিনি দি দিলোঁ। এতিয়া কালাৰটো অকণমান কলাৰ পৰা বেলেগ হ'ব। এয়া আমাৰ হৈ গ'ল তিল চিকেন, আৰু 5 মিনিট বইল কৰিলে আমাৰ তিল চিকেন হৈ গ'ল। এনেকৈ আপোনালোকে বনাব। দেখুৱাই দিলোঁ তিল চিকেন। এইটোৱে হ'ল অৰিজিনেল তিল চিকেন। বেষ্ট হৈছে। আপোনালোকে বনাব আৰু বনাই খাব।